নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ যি গণিতৰ পাৰ্ট নম্বৰ 6 এইটো হৰণ এইটোৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আমি গণিতৰ কিতাপখনৰ পৃষ্ঠা নম্বৰ হ'ব 70 নম্বৰ চোৱা। ইয়াতে এইটো কৈছে কলমৰ পাতবোৰ এইবিলাক পাৰ হৈ আহি তোমালোকে ক'ত পাবা এইটো চোৱা। ইয়াতে 70 নম্বৰ পৃষ্ঠাৰ ওচৰত এটা বাকচ দিয়া আছে। ইয়াতে কৈছে যে ভাগে উলিওৱা। এতিয়া বিয়োগৰ ক্ষেত্ৰত কৰিব দিছে, মানে এইটো কৈছে যে 5 জনক ভগালে এটাকৈ চকলেট ৰৈ গ'ল, এইটো হৈ গ'ল। ওকে, এতিয়া আমাক বিয়োগৰ ক্ষেত্ৰত যদি কৰিব লাগে কেনেকৈ কৰিম চোৱা। ইয়াতে তোমালোকক কৈছে যে বিয়োগৰ সহায়ত আৰু সমানে ভাগ কৰি ভাগফল আৰু ভাগশেষ উলিওৱা। বিয়োগৰ ক্ষেত্ৰত সমানে ভাগ কৰিব দিছে, ভাগ কৰি আৰু বিয়োগৰ ক্ষেত্ৰত উলিয়াব লাগে। তো কেনেকৈ উলিয়াই এইটোৰ বিষয়ে আমি তলত আলোচনা কৰোঁ। আৰু ইয়াৰ পিছতো সেই তলৰ লাইনটো কৈছে যে ইয়াৰ পিছত আকৌ হৰণ কৰি মিলোৱা, হয়নে? হৰণ কৰিও যদি মিলাব লাগে তেতিয়াহ'লে আমি বাকচটো উঠাই লৈ আহোঁ। বাকচটো উঠাই লৈ আহি তাৰপিছত আমি ইয়াতে আলোচনা কৰিম। ইয়াতে এনচাৰ হ'ব, মানে উত্তৰ কি হ'ব? প্ৰথমতে এ দিছে এ দিছে 20 হৰণ 3। ওকে, প্ৰথমতে যদি মই 20টাৰ পৰা 3টা বিয়োগ কৰোঁ কিমানটা থাকিব? 17টা থাকিব। আকৌ 17ৰ পৰা মই যদি 3 বিয়োগ কৰোঁ থাকিব কিমান? 14। আকৌ যদি মই 14ৰ পৰা 3 বিয়োগ কৰোঁ থাকিব কিমান? 11। 11ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম আমি? 8। 8ৰ পৰা যদি 3 বিয়োগ কৰোঁ মানে আমি পাম এতিয়া 5। 5টো আকৌ অসমীয়াত আহিল, ইংৰাজীত আহিব লাগে 5। আৰু 5ৰ পৰা যদি মই 3 বিয়োগ কৰোঁ কিমান পাম আমি? 2। বাকী কিমান থাকিল? 2 থাকিল, হয়নে নহয়? বাকী ইয়াতে কিমান পালোঁ? 2 পালোঁ। তো বিয়োগৰ ক্ষেত্ৰত কৰিব দিছিলে, এইটো বিয়োগৰ ক্ষেত্ৰত কৰি দিলোঁ। তেতিয়াহ'লে আমি কেইটা ভাগ কৰিলোঁ? আমি কেইজনক দিলোঁ? ইয়াতে একজনক দিলোঁ, 2জনক দিলোঁ, 3জনক দিলোঁ, 4জনক দিলোঁ, 5জনক দিলোঁ, নে? 6জনক দিলোঁ। 6জনক দি কেইটা ৰৈ গ'ল? 2টা ৰৈ গ'ল। কেইটাকৈ ভাগ কৰিছিলোঁ? 3টাকৈ ভাগ কৰিছিলোঁ। এইটো হ'ল বিয়োগৰ ক্ষেত্ৰত চাবলগীয়া। তেতিয়াহ'লে আমি কি পালোঁ? কেইজনক ভগাই দিলোঁ? 1 জন, 2 জন, 3 জন, 4 জন, 5 জন, 6জনক দি 2টা ৰৈ গৈছে। এতিয়া যদি আমি ইয়াতে 20ক আকৌ 3 দি হৰণ কৰি চাওঁ তেতিয়াহ'লে 3 6 গুণে 18, হয়নে? নামিল কিমান? 2। মিলি গৈছে নে অংকটো? মিলিছে। এই ধৰণে কৰিব দিছে, প্ৰথমতে বিয়োগৰ দ্বাৰাই তাৰপিছত যোগৰ দ্বাৰাই। হ'ল? অলপ চপাই আনো। তোমালোকক কি ধৰণে কৰিব দিয়ে সেই ধৰণে কৰিবা। আৰু এতিয়া বি নম্বৰটোলৈ আহা। বি নম্বৰটোত কি দিছে? 75 হৰণ 10। এতিয়া তুমি যদি বিয়োগৰ ক্ষেত্ৰত কৰা, প্ৰথমতে বিয়োগৰ ক্ষেত্ৰত কৰিব দিছে, তাৰপিছত আকৌ হৰণৰ ক্ষেত্ৰত, মানে ইয়াতে যেনেধৰণে 2টো ৰৈ গৈছে ঠিক ইয়াতো 2 ৰৈ গৈছে, হয়নে নহয়? এইটোও হৰণৰ ক্ষেত্ৰত কৰা। এতিয়া যদি মই কওঁ 75ৰ লগত যদি মই 10ৰে হৰণ কৰিব, 10টাকৈ বাদ দিব লাগে, তেতিয়াহ'লে আমি কিমান পাম? 65 পাম। 65ৰ পৰা যদি মই 10 বাদ দিওঁ কিমান পাম? 55 পাম, 55 পাম। 55ৰ পৰা যদি আৰু 10 বিয়োগ কৰোঁ 45 পাম, হয়নে নহয়? এতিয়া 45ৰ পৰা যদি আৰু 10 বাদ দিওঁ কিমান পাম? 35 পাম। 35ৰ পৰা যদি 10 বাদ দিওঁ কিমান পাম? 25 পাম। 25ৰ পৰা আকৌ 10 বিয়োগ কৰিলে পাম 15, 15। 15ৰ পৰা 10 বিয়োগ কৰিলে পাম 5। এতিয়া 5ৰ পৰাতো 10 বিয়োগ নাযায়, আমাৰ ইয়াতে বাকী কিমান ৰৈ গ'ল? বাকী ৰৈ গ'ল 5। আৰু কেইটা ভাগ কৰিছোঁ? 1 2 3 4 5 6 7জনক ভাগ কৰি দিছোঁ, হয়নে? 7জনক ভাগ কৰি দিয়াৰ পিছতো কিমানটা বাকী ৰৈ গ'ল? 5টা বাকী ৰৈ গ'ল। 5টা যদি বাকী ৰৈ গ'ল মই এইটো গোল চিন দি লগাই থৈ দিছোঁ। হ'ল? এতিয়া আমি হৰণ প্ৰক্ৰিয়াৰে চাম। হৰণ প্ৰক্ৰিয়াৰে যদি চাওঁ, 10ৰে যদি মই 75ক কৰোঁ, 10 7 গুণে 70 বাকী থাকিল কিমান? 5। তো ইয়াতে 5টা বাকী ৰৈ গ'ল নে নাই? ৰৈ গ'ল। এইটোৰ কথাই কৈছে। হ'ব? বিয়োগৰ ক্ষেত্ৰতো যিটো কৰিলোঁ আৰু হৰণৰ ক্ষেত্ৰতো একেটাই পালোঁ। মিলাবলৈ দিছে, আমি মিলাই দিলোঁ। এতিয়া চি নম্বৰত আহোঁ।
64 আৰু 16 64 আৰু 16 তেতিয়া C নাম্বাৰ 64 হৰণ 16 ওকে 64 পৰা যদি 16 বিয়োগ কৰোঁ আমি কিমান পাম 14 6 গ'লে 8 5 1 গ'লে 4 48 ওকে 48 পৰা আৰু 16 বিয়োগ কৰা 48 পৰা 16 বিয়োগ কৰিলে কিমান পাম 2 আৰু পাম ইয়াতে 4 1 গ'লে 3 32 32 পৰা যদি 16 বিয়োগ কৰোঁ কিমান পাম 16 হয়নে তাৰপিছত আকৌ 16 পৰা যদি 16 বিয়োগ কৰোঁ কিমান পাম 0 পাম তেনেহ'লে ইয়াতে বাকী এটাও নাথাকিল ঠিক আছে আমি কেইজনক ভাগ কৰিব পাৰিলোঁ 16টাকে যদি ভাগ কৰোঁ 64টা বস্তু 1 জন 2 জন 3 জন 4 জনক ভাগ কৰি দিব পাৰিম হ'ব এইটো বিয়োগৰ ক্ষেত্ৰত হ'ল এতিয়া যদি আমি হৰণৰ ক্ষেত্ৰত যাওঁ হৰণৰ ক্ষেত্ৰত যদি যাব লাগে তেতিয়া চোৱা 64 হৰণ 16 16 4 গুণে 64 হৈ যায় 0 হ'ল ইয়াতে যেনেকৈ 0 পাইছোঁ ইয়াতে এনেকৈ 0 পাইছোঁ বাকী নৰয় কোনো তাৰপিছত এইটো অলপমান চপাই দিছোঁ এতিয়া আমি ইয়াতে ডি নাম্বাৰ কৰিব লাগিব ন ডি নাম্বাৰটোত কি দিয়া আছে ডি নাম্বাৰটো 55 আৰু 6 দিয়া আছে ওকে 55 হৰণ কিমান দিয়া আছে 6 তেতিয়াহ'লে 55ৰ পৰা যদি মই 6 বিয়োগ কৰোঁ কিমান থাকিব 59 ঠিক আছে 49 থাকিব ইয়াতে যদি মই 55ৰ পৰা 6 মাইনাছ কৰোঁ 49 থাকিব হয়নে আকৌ 49ৰ পৰা যদি মই 6 বিয়োগ কৰোঁ কিমান থাকিব 43 43ৰ পৰা যদি 6 মাইনাছ কৰোঁ কিমান থাকিব 37 37 6 43 হ'ব আৰু 37ৰ পৰা যদি 6 মাইনাছ কৰোঁ 31 31ৰ পৰা যদি 6 মাইনাছ কৰি দিওঁ কিমান পাম এইটো 25 হয়নে 25ৰ পৰা যদি 6 মাইনাছ কৰোঁ 19 19ৰ পৰা 6 মাইনাছ কৰিলে 13 13ৰ পৰা 6 মাইনাছ কৰিলে কিমান থাকিব 7 7ৰ পৰা যদি 6 মাইনাছ কৰোঁ 1 বাকী কিমান ৰৈ যাব 1 কিন্তু ভগালো কেইজনক 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন 7 জন 8 জন 9 জন 9 জনক ভগাই দি এটা বাকী ৰৈ গ'ল হয়নে 9 জনক ভগাই দিয়াৰ পিছত এটা বাকী ৰৈ গৈছে বুজি পালা এইটো তাৰপিছত এতিয়া যদি মই ইয়াতে হৰণ প্ৰক্ৰিয়াত যাওঁ 6ৰে 55ক হৰণ কৰিব 6 9 গুণে 54 হয় থাকিব কিমান 1 1টো ৰৈ গৈছে ইয়াতেও 1 ৰৈ গৈছে ইয়াতেও 1 ৰৈ গৈছে হ'ল এতিয়া আমি আহোঁ ডি তাৰপিছত ইয়াতে পাম আমি ই নাম্বাৰত কি দিয়া আছে ই আৰু এফ না 59 আৰু 15 ইয়াতে হ'ব 59 হৰণ 15 এতিয়া আমি ইয়াতে কি কৰিব লাগে 59ৰ পৰা 59 যদি মাইনাছ কৰোঁ পাম 4 আৰু ইয়াতে পাম 4 44 44ৰ পৰা যদি 15 মাইনাছ কৰোঁ কিমান পাম এইটো হ'ব 9 আৰু এইটো হ'ব 3 নহয় 14ৰ পৰা 5 গেলি 9 3ৰ পৰা 1 গেলি 2 থাকিব 29 নে 29 29ৰ পৰা যদি 15 বিয়োগ কৰোঁ কিমান পাম আমি 14 14ৰ পৰাতো আৰু 15 বিয়োগ নাযায় যাব জানো আমাৰ 14 ৰৈ গ'ল কেইজনক ভাগ কৰি দিব পাৰিলোঁ 3 জনক ভাগ কৰি দিয়াৰ পিছত 1 জন 2 জন 3 জন 3 জনক ভাগ কৰি দিয়াৰ পিছত কিমান ৰৈ গ'ল 14টা বাকী ৰৈ গ'ল এতিয়া যদি মই 15 দি হৰণ কৰোঁ 59 15 3 গুণে 45 থাকিব কিমান 4 আৰু 1 14 ঠিক আছে চোৱা ইয়াতেও 14 ৰৈ গৈছে ইয়াতেও 14 ৰৈ গৈছে এতিয়া এফ নম্বৰত আহোঁ
এফ নম্বৰত কিমান দিয়া আছে? এফ নম্বৰত দিয়া আছে যে 25 আৰু 5। এফ নম্বৰ দিয়া আছে 25 হৰণ 5 এইটো দিয়া আছে। এতিয়া যদি মই কওঁ 25ৰ পৰা 5 মাইনাছ কৰিলে 20 হয়নে? 20ৰ পৰা 5 মাইনাছ কৰিলে 15 আৰু 15ৰ পৰা 5 মাইনাছ কৰিলে কিমান থাকিব? 10 10ৰ পৰা 5 মাইনাছ কৰিলে থাকিব 5 5ৰ পৰা 5 মাইনাছ কৰিলে পাম আমি 0। 1জন 2জন 3জন 4জন 5জনক ভগালো, 5জনক ভগাই দি 0 বাকী থাকিল। ঠিক তেনেকৈ ইয়াতে যদি মই এতিয়া 5ৰে 25ক হৰণ কৰোঁ কিমান পাম? 5 5 গুণে 25 নামিব কিমান? 0। এনচাৰ কি পালো? 0। 5জনক ভগাই দি আমি এনচাৰটো পালো 0। এইখিনি আছিলে কৰিব লগা। এতিয়া আমি আহোঁ পিছৰ যিটো কুৱেশ্যন দিয়া আছে পিছৰ প্ৰশ্নখিনিত কি দিয়া আছে সেই বিষয়েও চাওঁ। এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি তোমালোকৰ এতিয়া এই তালিকাখন স্কুলত কৰিব লাগে। তোমালোকে নিজে কৰিবা এইটো শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত। ঠিক আছে। এতিয়া চোৱা ইয়াতে কি থাকে? ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ এই 4টা বস্তু থাকে। তেতিয়াহ'লে এই তালিকাখন আমি কৰিব আৰু ইয়াতে এটা সূত্ৰ আছে ভাজ্য সমান এইটো দিয়া আছে ন? এইটো চোৱা এইটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই সূত্ৰটো তোমালোকে মনত ৰাখি এইটো সূত্ৰ হয় হা, এইটো মনত ৰাখিব লাগিব। তাৰপিছত আমি এতিয়া এই তালিকাটো কৰিম। এই তালিকাখনো আমি তালৈকে লৈ গৈ আছো। তাৰপিছত তাতে আমি এইবোৰ আলোচনা কৰিম। ইয়াতে কাষৰত কৰিম আমি। এতিয়া প্ৰথমতে এইটো লাইন কৰিব লগা আছে। এইটোতো কৰিয়ে দিয়া আছে হয়নে? এতিয়া আমি এইটো কৰিম। ইয়াতে এইটো কি কি হ'ব আমি এইটো কৰিব লাগে। ঠিক আছে। তো ইয়াতে চোৱা এই যিটো ভিতৰত থাকে এইটোক কয় ভাজ্য আৰু এইটোক কয় ভাজক। ওপৰত থাকে ভাগফল আৰু তলত থাকে ভাগশেষ। হ'ল? আমি যদি এটা উদাহৰণৰ সহায়ত চাওঁ এইটো চোৱা আমি যদি চাওঁ ইয়াতে 4 আৰু ইয়াতে 22 মানে কি? এইটো থাকিব ভাজ্য নে এইটো হ'ব ভাজক, ওপৰটো হ'ব ভাগফল আৰু যিটো আমি তলত পাম এইটো হ'ব ভাগশেষ বা বাকীও হয়, বাকী বুলিও কোৱা হয়, এইটো বুলি কোৱা হয়। ঠিক আছে। তো আমি এইটো গম পালো কি কি আৰু কৰি থাকিলে গম পাই যাবা এইটো বুজিলানে? তোমালোকে যিমান কৰিবা সিমানে গম পাই যাবা। এতিয়া চোৱা 4ৰে 22ক হৰণ কৰিব লাগে, তেনেহ'লে 4 5 গুণে কিমান হ'ব? 30 নামিব কিমান? 2। তেতিয়াহ'লে ভাজ্য হ'ব এইটো ভাজ্য, এইটো হ'ব ভাজক, এইটো হ'ব ভাগফল, এইটো হ'ব ভাগশেষ। হ'ল? তো ইয়াতে কি পাম? ভাজক। ভাজকটো কিমান পাম? ভাজকটো পাম আমি ইয়াতে 4। এনে ভাজকটো 4, ভাগফলটো পালো আমি 5, ভাগশেষটো পালো 2 আৰু ভাজ্যটো পালো 22। হ'ল? তাৰপিছত এইটো বস্তু এনেকৈ থাকক হৰণটো হয়নে? তাৰপিছত আহোঁ 5ৰে 67ক হৰণ কৰোঁ। 5ৰে 67ক হৰণ কৰিব লাগে। এতিয়া 5 1 গুণে 5 বেছি ডাঙৰ সংখ্যা 1 আৰু 7 17। 5 3 গুণে 15 নামিব কিমান? 2। বাকী কিমান ৰ'ব? 2। ইয়াতে আমি জানো এইটো হ'ব কি? ভাগফল, এইটো হ'ব ভাজ্য, এইটো হ'ব ভাজক আৰু এইটো হ'ব ভাগশেষ হয়নে? তেতিয়াহ'লে ইয়াতে আমি কৰোঁ ভাজকটো কিমান? 5, ভাগফলটো কিমান পালো? 13, ভাগশেষটো পালো 2 আৰু ভাজ্যটো দিয়া আছে 67। হ'ল? তাৰপিছত আৰু এটা কি দিয়া আছে? 11ৰে 69 কৰিব লাগে। কি কৰিব লাগে? 11ৰে
67 কৰিব লাগে। ওকে, 11 6 গুণে 66 থাকিব 1। তেতিয়াহ'লে আমাৰ চেম একেই, আমি কি জানিব লগা আছে, এইটো হ'ব ভাগফল, এইটো হ'ব ভাজ্য, এইটো হ'ব ভাজক, আৰু এইটো হ'ব ভাগশেষ, হয়নে? ভাগশেষ। তো ইয়াতে এইটো হ'ব 11, সেইটো দিলোঁ। তো ইয়াতে প্ৰথমতে কি দিয়া আছে, 11 থাকিব। প্ৰথমতে 11 এইটোৰ কাৰণে থাকিব, সেইটো কাৰণে ভাজক বুলি কৈছে ন, ভাজকটো থাকিব। তাৰপিছত আছে ভাগফল, ভাগফল কিমান পালোঁ, 6 পালোঁ। ভাগশেষ পালোঁ 1, আৰু ভাজ্য কিমান দিয়া আছে, 69, এইখিনিয়ে দি আছে। তো এইটো বস্তু হৈ গ'ল। এইটো মই ইয়াতে ভাগ বতৰা কৰি দিছোঁ বাৰু। ইয়াতে যদি মই এইটো চাওঁ, ভাগ বতৰা কৰিব লাগিব। তাৰপিছত আৰু এটা আছে, এনেকুৱা ভাগ বতৰা কৰি দিলে তেতিয়া আৰু কনফিউজন নহয়, তোমালোকে পিছত দেখিলেও গম পাই যাবা, হয়নে? এতিয়া আমি চাওঁ আৰু কি দিয়া আছে। আমাৰ এইটো হৈ গ'ল। তাৰপিছত এতিয়া কৈছে যে পূৰণৰ নেওতাৰ সহায়ত কৰোৱা হয়। অ'কে, নেওতাৰ সহায়ত কৰিব লাগে। এতিয়া এইখিনি হৰণ কৰিব লাগে, এই বাকচটোত হৰণ কৰিব দিছে, তেনেহ'লে এইখিনি তোমালোকে এতিয়া নিশ্চয় কৰিব পাৰিবা, হয়নে? যদি নিশ্চয়কৈ কৰিব পাৰা তেতিয়াহ'লে কোনো কথা নাই, আৰু যদি কৰিব নোৱাৰা তেতিয়াহ'লে কিন্তু কৰিব লাগিব। মোৰ লগে লগে কৰি গ'লে বেছি ভাল হ'ব নেকি তোমালোকৰ, নে? মই ইয়াতে লৈ আহিলোঁ। এতিয়া প্ৰথমতে এইটো 1 নম্বৰ মই নাম্বাৰিং কৰি দিছোঁ ন, এইটো হ'ব 1 নম্বৰ, এইটো হ'ব 2 নম্বৰ, এইটো হ'ব 3 নম্বৰ, এইটো হ'ব 4 নম্বৰ, এইটো হ'ব 5 নম্বৰ, এইটো হ'ব 6 নম্বৰ, এইটো হ'ব 7 নম্বৰ, এইটো হ'ব 8 নম্বৰ। হ'ল? তো এইখিনি হ'ল। তেনেহ'লে এনচাৰ 1 নম্বৰত। 1 নম্বৰত কি দিয়া আছে, 7 আৰু 60। 7 গুণ 49, 7 8 গুণে 56, 7 9 গুণ 63, 7 8 গুণে 56, 7 8 গুণে 56 হ'লে 4 বহিব। তেনেহ'লে আৰু তোমালোকক একো কৰিব দিয়া নাই, ইয়াতে প্ৰশ্নটোত কি কৈছে, ভাগশেষ আৰু ভাগফল উলিয়াব দিছিলে, হয়নে? ভাগশেষ আৰু ভাগফল উলিয়াব লাগে। তেতিয়াহ'লে ভাগশেষ আৰু ভাগফল কেনেকৈ উলিয়াবা, এতেকে বা ইয়াতে লিখিব পাৰা ভাগফল। ভাগফল ওপৰত কি পালোঁ, 8, আৰু ভাগশেষ, ভাগশেষ বা বাকী কিমান পালোঁ, 4। এতিয়া 2 নম্বৰত আহা, 2 নম্বৰত কি দিয়া আছে, 4ৰে 37 হৰণ কৰিব লাগে। বেছি ওপৰত হৈ গ'ল। 4ৰে যিহেতু কৰিব লাগে, এতিয়া কি পাম, 4 9 গুণে 36, হয় না? 4ৰ ঘৰত 4 9 গুণে কিমান পাওঁ, 36, থাকিব কিমান, 1। ঠিক তেনেকুৱা ইয়াতে এইটো বস্তু কপি কৰি লৈছোঁ, বাৰে বাৰে লিখি থাকোঁতে অলপ সময়টো বেছিকে যায় ন। ইয়াতে ভাগফলৰ মান কিমান পালোঁ, ভাগফলৰ মান পালোঁ 9, আৰু ভাগশেষৰ মান পালোঁ 1। ভাগফলৰ মান আছে 9, ভাগশেষৰ মান আছে 1। অ'কে, তাৰপিছত 3 নম্বৰত কি আছে, 7ৰে 51 হৰণ কৰা, 51, 7 7 গুণে 49, তাৰ ওপৰত নাযায় আৰু। তোমালোকে নেওতা মুখস্থ কৰিব লাগিব, সেইকাৰণে নেওতা মুখস্থ কৰিলেহে তোমালোকৰ কাম হ'ব। ইয়াতে চোৱা, ইয়াতে কি আছে, 11 9 গ'লে 2 বাকী ৰ'ব, তেতিয়াহ'লে ইয়াতে আমি পালোঁ, ভাগফল কিমান পালোঁ, ভাগফল পালোঁ 7, আৰু ভাগশেষ পালোঁ 2, 3, তাৰপিছত এতিয়া হ'ব 4 নম্বৰ।
4 নম্বৰত কি দিয়া আছে? 4 নম্বৰ দিয়া আছে 5ৰে 25ক কৰিব লাগে। 5ৰে যদি 25ক কৰিব লাগে, 5 গুণে 25, ইয়াতে পালো 0, হয়নে নহয়? 0 যিহেতু পালো, তেতিয়াহ'লে ইয়াতে এতিয়া কি হ'ব? ভাগফল পালো 5 আৰু ভাগশেষ পালো 0। 5 নম্বৰ। 5 নম্বৰত কি পাওঁ? 5 নম্বৰত পাওঁ 10ৰে 67 হৰণ কৰিব লাগে। দহেৰে কৰিব লাগে 67। 10 6 গুণে 60, নামিব কিমান? 7, নামিব। তাৰপিছত ইয়াতে আমি কি পালো? ভাগফল পালো 6, ভাগশেষ পালো 7, হয়নে? এতিয়া আমি 5 নম্বৰ, তাৰপিছত আহো আমি এতিয়া 6 নম্বৰ। 6 নম্বৰত কি কোৱা আছে? 6 নম্বৰত কোৱা আছে যে 6 নম্বৰত কৈছে 8 আৰু 57, 8ৰে 57 হৰণ কৰিব লাগে। ওকে, 8ৰে 57 হৰণ কৰিব লাগে। কিমান হ'ব? 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণে 8 7 গুণ 56, হয়নে? ইয়াতে হ'ব 8 7 গুণে 56, 1 থাকিব। 1 থাকিলে ইয়াতে কি হ'ব? ওপৰত আমি 7 পাইছিলো ন? ওপৰত আমি কি পাইছিলো? এইটো 7। ভাগফল 7 আৰু ভাগশেষ পালো 1। এতিয়া 7 নম্বৰত আহো। 7 নম্বৰত কি দিয়া আছে? 951, 9ৰে 51 হৰণ কৰিব লাগে। 9ৰে 51 হৰণ কৰিলে 9 5 গুণ 45, 9 6 গুণে 54 হৈ যায়। তেতিয়াহ'লে 9 5 গুণে 45 আহিব। তেনেহ'লে ইয়াতে পাম আমি 6। যদি 6 পাওঁ, তেতিয়াহ'লে ইয়াতে আমাৰ কি আহিব? এইটো চাওঁ এতিয়া। ইয়াতে ওপৰত থাকিল ভাগফল পালো 5, ভাগশেষ পালো 6। এতিয়া আমি আহো 8 নম্বৰ। 8 নম্বৰত কি দিয়া আছে প্ৰশ্নটো? 8 নম্বৰত কৈছে যে 9ৰে 64 কৰিব লাগে। 9ৰে কাক কৰিব লাগে? 64। 9 5 গুণ 45, 9 6 গুণে 54, হয়নে? 9 7 গুণ 63, 9 7 গুণে কিমান হ'ব? 63। থাকিব 1। যদি 1 থাকে, মোৰ নেওতা মুখস্থ আছে, সেইকাৰণে কামখিনি হৈ গৈছে সোনকালে। এইটো ইয়াতে কি পাম? এইটো ভাগফল পালো 7, ভাগফল পালো 7 আৰু ভাগশেষ পালো 1। আমি এতিয়া আৰু পিছলৈ যাওঁ। এইটো খালী ঠাই পূৰ কৰা। ওকে, খালী ঠাই পূৰ কৰা এইটোও লৈ গৈ আছো ইয়াতে। খালী ঠাই পূৰ কৰা মানে ইয়াতে কি কি কৰিব লাগে এইটো চাওঁ। 12 3 গুণে কিমান হয়? তোমালোকে গণি চোৱা। 12 3 গুণে, তোমালোকে কেনেকে কৰিবা? 3 2 গুণে 6, লাষ্টত লিখিবা, আৰু 3 1 গুণে 3। তেনেহ'লে 12 3 গুণে কিমান পালা? 37 পালা। হৈছে 12 3 গুণ, এইটো হ'ব 37 হ'ল। তাৰপিছত 5 5 গুণ 25ৰ 5, হাতত থাকিল 2, মানে এইটোৰ লগত এইটো 5 5 গুণ 25ৰ 5, হাতত থাকিল 2, 5 1 গুণ 5 আৰু 2 7, 75 হ'ল। তাৰপিছত চেম এই বস্তু নোহোৱা হৈছে। 12 3 গুণে এইটো আমি পালো 37,
এইটো পালো 75, হয়নে? তাৰপিছত পাম 7 6 গুণ 42, চোৱা 6 7 গুণে 42, 2 হাত থাকিল কিমান 4, নে 6 7 গুণ 42 থাকিল এইটো বস্তু 39, 75, 7 গুণ 42, 2 হাত থাকিল 4, 6 গুণ 6 4 10, নহ'লে 102 পালা। তাৰপিছত ইয়াতে পালা 8 4 গুণ 32, 2 হাত থাকিল 3, 4 গুণ 4 3 72, হৈছে? খালী ঠাই পূৰ কৰা হৈ গ'ল। তোমালোকে এতিয়া নেওতা মুখস্থ থাকিলেহে কামবোৰ সোনকালে হৈ যাব। নেওতা মুখস্থ নাথাকিলে কিন্তু নহয় হা। তাৰপিছত আমি আহোঁ, এইখিনি সমাধান কৰোঁ আহা, এই বাকচটো কৰোঁ, সমাধান কৰোঁ আহা। ঠিক আছে, আমি ইয়াতে আনি আছোঁ, ইয়াতে আনি আমি সমাধানবোৰ কৰিম। ইয়াতে কি কৈছে? ৰেহেনাহঁতৰ ঘৰত কেইদিন আছিলে? এইটো এনচাৰ হ'ব। ৰেহেনাহঁতৰ ঘৰ মানে 45 দিনৰ লাইটৰ বিল হৈছিল 900 টকা। ইয়াৰ বাবে দিনে কিমান টকা খৰচ হ'ল? একদিনত কিমান টকা খৰচ হৈছে বুলি ক'লে তুমি কি কৰা? 45ৰে কি কৰি দিয়া? 900 হৰণ কৰি দিয়া। 900 হৰণ কৰিলে আমি জানো 45 2 কৰিলে 90। 45 2 গুণে 90, আৰু 2ৰ পিছত যদি শূন্য দিওঁ আৰু ইয়াতে শূন্য এটা বহাই দিম। শূন্য কিমান হ'ব? প্ৰতিদিনে 20 টকাকৈ খৰচ হৈছে। তেনেহ'লে দিনে কিমান টকাকৈ খৰচ হৈছিলে? এতিয়া লিখিবা, দিনে 45 টকাকৈ খৰচ হৈছিল বা হ'ল, যোনে যিটো কৰে। তাৰপিছত আমি আহোঁ এতিয়া 2 নম্বৰ। 2 নম্বৰত কি কৈছে? ৰংপিয়ে বজাৰত বেচিবৰ বাবে বাগিচাৰ পৰা 320টা কমলা ছিঙিলে। কমলা টেঙা বেচিব কোনে বেচিব? ৰংপিয়ে, হয়নে? ৰংপিয়ে বেচিব। তাৰে 25টাকৈ টুকুৰিত ভৰালে। কমলা ভৰ্তি টুকুৰি কেইটা বজাৰত বেচিবলৈ গ'ল? ঠিক আছে, 25টাকৈ টুকুৰিটোত 25টাকৈ কমলা ভৰ্তি কৰিছিলে, আৰু কেইটা মানে কমলা কেইটা টুকুৰি বজাৰত লৈ গ'ল আৰু ঘৰত কেইটা থাকিল বুলি কৈছে। তেতিয়াহ'লে তুমি কি কৰা? 25ৰে 320ক হৰণ কৰা। 25 2 গুণে 50, 25 3 গুণ 75, 25 4 গুণে কিমান হ'ব? 100, আৰু 25 4 গুণে 100, তেনেহ'লে 25 8 গুণে কিমান হ'ব? 200 হ'ব। এনে 25 10 গুণে কিমান হ'ব? 250টা, আৰু 25 2 গুণে 50 কিমান হ'ব? 300। তেতিয়াহ'লে 12 হ'ব। 25ৰ লগত 12 পূৰণ কৰি দিলে 25 12 গুণে 300 হ'ব। 300 হ'লে কিমানটা থাকিল? 20টা। ঠিক আছে, 20টা। তেনেহ'লে কি কৰিবা? 12টা টুকুৰি বজাৰত বেচিবলৈ লৈ গ'ল, এনেকৈ লিখিব লাগিব। 12টা টুকুৰি বজাৰত বেচিবলৈ নিলে, আৰু কি কৰিলে? 20টা কমলা ঘৰত থাকিল।
হল এইখিনি আছিলে ইয়াৰে উত্তৰ 3 নম্বৰত চাওঁ নি চ 3 নম্বৰটো কি কৈছে 3 নম্বৰটো কৈছে যে আজমীৰ হতে পতা ক্ৰিকেট খেলখনৰ বাবে 220 চেণ্টিমিটাৰ দীঘল কামি এডালৰ পৰা সমান জোখৰ ষ্টেম্প 3ডাল কাটিলে 220 চেণ্টিমিটাৰ দীঘল কামি এডাল আছিলে তাৰে পৰা সমান জোখৰ ষ্টেম্প 3ডাল কাটিলে প্ৰতিডাল ষ্টেম্প কেই চেণ্টিমিটাৰ দীঘল হ'ব আৰু কেই চেণ্টিমিটাৰ কামি ৰৈ যাব 220ক এতিয়া কি কৰা 3ৰে হৰণ কৰি দিয়া তাৰপিছত যিখিনি ৰৈ যায় সেইখিনি হ'ব তেতিয়াহ'লে 3ৰে আমি যদি 220ক হৰণ কৰোঁ 3 7 গুণে 21 হয় এটা শূন্য ৰৈছে এইটো শূন্য পিছফালে বহাই দিয়া ইয়াতেও বহিব তেতিয়াহ'লে ৰ'বা এইটো এনেকৈ নহয় 3 7 গুণে 21 থাকিব কিমান এইটো 10 আৰু 3 3 গুণে 9 থাকিব কিমান 1 71 ঠিক আছে কি কৈছে প্ৰতিডাল ষ্টেম্প কেই চেণ্টিমিটাৰ দীঘল হ'ব 73 চেণ্টিমিটাৰ দীঘল হ'ব প্ৰতিডাল ষ্টেম্প নহ'লে লিখিবা ইয়াতে প্ৰতিডাল ষ্টেম্প 73 চেণ্টিমিটাৰক CM বুলিও লিখিব পাৰি হা চেণ্টিমিটাৰ দীঘল হ'ব আৰু 1 চেণ্টিমিটাৰ আমি ৰৈ যাব এইটো কোৱা হৈছে কিমান ৰৈ যাব 1 চেণ্টিমিটাৰৰ কামি ৰৈ যাব হল তাৰপিছত কি কৈছে আৰু চাওঁ ওকে আমি এতিয়া স্থানীয় মান অনুসাৰে ডাঙৰ সংখ্যা এটাক ভাঙি লৈ হৰণ কৰোঁ আহা কেনেকৈ কৰিব পাৰি সেইটোও চাব লাগিব স্থানীয় মান অনুসাৰে হৰণ কৰিব লাগে এইবোৰ আমি ভিডিঅ'ত আলোচনা কৰিম দিয়া ন আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বহুত দীঘল ভিডিঅ' হৈ যাব অলপ অলপকৈ কৰা ভালদৰে কৰা ঠিক আছে তো এইটো ভিডিঅ'ত ইমানেই থাকিল ধন্যবাদ